নগাঁও জেল ৰোডৰ সমীপত ড্ৰাগছসহ 3 সৰবৰাহকাৰীক আটক নগৰ শাখাৰ আৰক্ষীৰ। নগাঁও জেল ৰোডৰ সমীপত নগাঁও নগৰ শাখা আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান। এক গোপন সূত্ৰ পমখেদি পুৱতি নিশা নগাঁও নগৰ শাখাৰ আৰক্ষীয়ে চলোৱা এক অভিযানত আটক কৰিবলৈ সক্ষম হয় লোককেইজনক। লগতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় 9টাকৈ ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচত প্ৰায় 345.5 গ্ৰাম ড্ৰাগছ আৰু AS02 DC 5489 নম্বৰৰ এখন ই-ৰিক্সা। আটকাধীন লোককেইজন ক্ৰমে ফাইজুল ইছলাম, গুলজাৰ হুছেইন আৰু মফিদা খাতুন। তিনিওৰে ঘৰ হোজাই জিলাৰ জবকা আৰক্ষী চকীৰ অন্তৰ্গত হকুনজুৰি বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে তিনিওকে সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। গুলজাৰ হুছেইন, তোৰ নাম? ফয়জুল ইসলাম। ফয়জুল ইছলাম। আপোনাৰ নামটো কওক। মফিদা খাতুন। ড্ৰাগছ তই ড্ৰাগছৰ বিজনেছ কৰ? নাই স্যার, তই? আমি গাড়ি বারাত আহিছো।